নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, হঠাৎ মুছলমানৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এতিয়াৰ মুছলমান আগৰ মুছলমান হৈ থকা নাই, এনে মুছলমানক বদনাম নকৰিব, বহুত সলনি হল অসমৰ মুছলমান লোকসকল। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমানক মিছাতে কোনেও বদনাম নকৰিব, ৰাজ্যবাসীক এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে এতিয়াৰ মুছলমান আগৰ মুছলমান হৈ থকা নাই, বহুত সলনি হল অসমৰ মুছলমান লোকসকল। আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰায়। আজিকালি মুছলমান সমাজত দুটা বা তিনিটা বিয়া কৰোৱা নায়েই। এনেই মুছলমানক বদনাম কৰিব নালাগে। ইউচিচিক লৈ অসমৰ কোনো মুছলমানে আপত্তি কৰা নাই। মুছলমানৰ প্ৰশংসাত এইদৰে পঞ্চমুখ হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, দিনৰ পোহৰতো নিৰাপত্তা নাই গুৱাহাটী মহানগৰীত। গুৱাহাটীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এইবাৰ দিন দুপৰতে ৰেষ্টুৰেণ্ট চৌহদৰ পৰা দুৰ্বৃত্তৰ দলে বাহনত উঠাই নিলে এগৰাকী ব্যক্তি আৰু নিজকে ৰক্ষা কৰিবলৈ চলন্ত বাহনৰ পৰা লোকজনৰ জাপ। চিচিটিভিত বন্দী হৈ ৰল এই সমগ্ৰ দৃশ্য। দিন দুপৰতে পুনৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা। কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পৰা এজন লোকক অপহৰণ দুৰ্বৃত্তৰ। 4 পৰা 5জনীয়া দুৰ্বৃত্তৰ দলে বাহনত উঠাই নিলে লোকজনক। চিচিটিভিত বন্দী লোকজনক বলপূৰ্বক উঠাই নিয়াৰ দৃশ্য। এখন ৰেষ্টুৰেণ্ট চৌহদৰ পৰা কলা ৰঙৰ স্কৰ্পিঅ' বাহনেৰে অপহৰণ কৰিছিল এই লোকজনক দুৰ্বৃত্তৰ দলটোৱে। আৰু অপহৃত লোকজন বোকাখাটৰ নৱজ্যোতি ৰাজখোৱা। চলন্ত বাহনৰ পৰা জঁপিয়াই কোনোমতে প্ৰাণ ৰক্ষা পৰিল লোকজনৰ। আৰু এই চাঞ্চল্যকৰ অপহৰণ কাণ্ডক লৈ আৰক্ষীৰ তদন্ত আৰম্ভ। আৰক্ষীয়ে ইতিমধ্যে চিনাক্ত কৰিছে অপহৰণত ব্যৱহৃত বাহনখন। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। অহা 31 জানুৱাৰী পৰ্যন্ত অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পৰিব প্ৰচণ্ড শীত, লগতে ঠায়ে ঠায়ে পৰিব কুঁৱলী, হ'ব বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা 31 জানুৱাৰী পৰ্যন্ত অসম তথা উত্তৰ পূবত সলনি হ'ব বতৰ। প্ৰচণ্ড শীতৰ লগতে এই সময়ছোৱাত পৰিব প্ৰচণ্ড কুঁৱলী, ঠায়ে ঠায়ে হ'ব পাতলীয়া বৰষুণ। হঠাৎ প্ৰকৃতি হৈছে সলনি আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে য়েল্লো এলাৰ্ট। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পিছদিনাই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আৰু পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰবাৰ এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আৰু এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তক ৰাজনীতিমুক্ত কৰাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ। পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ'ব লাগে। বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত কোনো হস্তক্ষেপ নকৰে। অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে ভাল কাম কৰা লোকসকলে এই ক্ষেত্ৰত সুবিধা পাব। গান্ধীজীয়েও তৃণমূল পৰ্যায়ত নিৰ্বাচন অৰাজনৈতিক হোৱাটো বিচাৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়ত নিৰ্বাচনক লৈ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, ভাৰতৰ মাছমৰীয়ালৈ লক্ষ্য কৰি পুনৰ শ্ৰীলংকাৰ নৌসেনাৰ নিৰ্বিচাৰ গুলীচালনা আৰু আটক কৰিলে ভাৰতৰ 13গৰাকী মাছমৰীয়াক। লগতে শ্ৰীলংকাৰ নৌসেনাৰ গুলীত আহত হৈছে 5গৰাকী ভাৰতীয় মাছমৰীয়া। আৰু এই ঘটনাৰ ক্ষোভ প্ৰকাশ কৰি নতুন দিল্লীয়ে বিচাৰিলে ঘটনাৰ ব্যাখ্যা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি এইবাৰ বিপদত পৰিছে মফিদুল হক নামৰ এইগৰাকী যুৱক।
ছচিয়েল মিডিয়াত মফিদুলে দিছিল আপত্তিজনক পোষ্ট আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে মফিদুল হক নামৰ এইগৰাকী যুৱকক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি এইবাৰ বিপদত মফিদুল হক। ছচিয়েল মিডিয়াত উগ্ৰবাদী যুৱকজনে দিছিল আপত্তিজনক পোষ্ট। সংখ্যালঘু লোকৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কটু মন্তব্য। ছচিয়েল মিডিয়াত আপত্তিজনক পোষ্ট কৰিছিল ছয়গাঁৱৰ মফিদুলে। মুখ্যমন্ত্ৰীক ভাবুকি দিয়া মফিদুল হক নামৰ যুৱকজনক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে। মফিদুলে আলিকাক বৰভিটা চৰ অঞ্চলত জেহাদী কাৰ্যকলাপ চলোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আৰু ইয়াৰ আঁৰত আন কোনো লোক জড়িত আছে নেকি তাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ, দেশৰ ক্ৰীড়াপ্ৰেমীলৈ বেয়া খবৰ। তৃতীয়টো টি20 মেচত মুখ থেকেচা টিম ইণ্ডিয়াৰ 26 ৰানত জয়ী হ'ল ইংলেণ্ড। তৃতীয় টি20 মুখ থেকেচা টিম ইণ্ডিয়াৰ 26 ৰানত জয়ী হ'ল ইংলেণ্ড। নিৰ্ধাৰিত অভাৰত 9 উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে 145 ৰান। আৰু তাৰ বিপৰীতে প্ৰথমে বেট ধৰি ইংলেণ্ডে বান্ধি দিছিল 172 ৰানৰ লক্ষ্য। পৰৱৰ্তী খবৰ, অসমৰ গাহৰি ব্যৱসায় বহিৰাগত কোম্পানীক গতাই দিবলৈ লোৱা চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত এইবাৰ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে কৰ কোম্পানী, কি কথা, কি তাৰ বুনিয়াদ মই একো নাজানো। মুখ্যমন্ত্ৰী হিচাপে মোৰ ওচৰত একো খবৰ নাই। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, উমৰাংচৰ অবৈধ কয়লা খনিৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ। আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠৰ। 7 ফেব্ৰুৱাৰীৰ ভিতৰত বিতং শপতনামা দাখিলৰ নিৰ্দেশ ৰাজ্য চৰকাৰক। উচ্চতম ন্যায়ালয়ে বন্ধৰ নিৰ্দেশ দিছিল ৰেড হল মাইনিং। আৰু প্ৰশাসনৰ জ্ঞাতে ৰেড হল মাইনিং চলি থকাক লৈ প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, 5 বছৰৰ পাছত পুনৰ আৰম্ভ হ'ব ভাৰত আৰু চীনৰ মাজত পোনপটীয়া বিমান যোগাযোগ। প্ৰায় 5 বছৰৰ অন্তত ভাৰত আৰু চীনে পুনৰ প্ৰত্যক্ষ বিমান যাত্ৰা আৰম্ভ কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ বাণিজ্য আৰু অৰ্থনৈতিক সংকট দূৰ কৰাৰ কামত সন্মতি প্ৰকাশ কৰিছে। এই তথ্য মঙলবাৰে নতুন দিল্লীৰ বিষয়াসকলৰ উদ্ধৃতি দি ব্ৰিটিছ সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে। উল্লেখযোগ্য যে 2020 চনত সীমান্তত দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজত সংঘৰ্ষৰ ফলত দুয়োখন দেশৰ সম্পৰ্ক তীব্ৰ অৱনতি ঘটে। পাছত দুয়োখন দেশৰ মাজত বিমান পৰিবহণ বন্ধ কৰি দিয়া হয় আৰু পাৰস্পৰিক বাণিজ্যিক ব্যৱস্থা গ্ৰহণ কৰা হয়। এই সংকটৰ অন্ত পেলাবলৈ এই চুবুৰীয়া দেশ দুখনে শেহতীয়াকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সোমবাৰে বেইজিঙত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। আৰু বৈঠকৰ অন্তত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে দুয়োপক্ষই বিমান পৰিবহণ পুনৰ আৰম্ভ কৰাৰ কাঠামো সন্দৰ্ভত আলোচনা কৰিব। মঙলবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে ভাৰতৰ সৈতে বিমান যোগাযোগ অতি শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব। চীনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে চীন আৰু ভাৰতে দ্বিপাক্ষিক সম্পৰ্কত পাৰস্পৰিক সমৰ্থন আৰু কৰ্তৃত্বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে। সন্দেহ আৰু বিচ্ছিন্নতা এৰাই চলিব লাগে। ভাৰতৰ বৈদেশিক সচিবৰ ওচৰত এই বিষয়টো অৱগত কৰিছে ৱাং ইয়ে। নতুন দিল্লীৰ বিবৃতিত কোৱা হৈছে যে এই বৈঠকত অৰ্থনৈতিক আৰু বাণিজ্য খণ্ডত উদ্বেগজনক নিৰ্দিষ্ট বিষয়সমূহ সমাধান কৰাৰ লগতে দীৰ্ঘম্যাদী নীতিৰ স্বচ্ছতা বজাই ৰখা আৰু পাৰস্পৰিক তথ্য বিনিময়ৰ বিষয়েও আলোচনা কৰা হয়। বিশ্লেষকসকলে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অবিৰত অৰ্থনৈতিক আৰু বাণিজ্যিক ভাবুকিয়ে চীন আৰু ভাৰতক অধিক ঘনিষ্ঠভাৱে কাম কৰিবলৈ উৎসাহিত কৰিছে। পৰৱৰ্তী খবৰ, ধৰ্ষণ আৰু হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি পোৱা এজনক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ। মুম্বাইত এগৰাকী ছফ্টৱেৰ ইঞ্জিনিয়াৰক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি পোৱা এজন ব্যক্তিক উচ্চতম ন্যায়ালয়ত দোষমুক্ত ঘোষণা কৰে। আৰজি কোৰ্টত এগৰাকী চিকিৎসক ছাত্ৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰয়ৰ মৃত্যুদণ্ডৰ দাবী ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰাৰ মাজতে অন্য এটা গোচৰত আজি মঙলবাৰে দেশৰ শীৰ্ষ আদালতে মৃত্যুদণ্ড লাভ কৰা দোষীক দোষমুক্ত কৰাৰ ৰায় দিয়ে। উল্লেখযোগ্য যে 2014 চনৰ 5 জানুৱাৰীত মুম্বাইৰ 23 বছৰীয়া
IT কৰ্মী এষ্টাৰ অনুসিয়াক ধৰ্ষণ আৰু হত্যাৰ গোচৰত 2015 চনত বিশেষ মহিলা আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল চন্দ্ৰবন খৰাপক। এষ্টাৰৰ ঘৰ আছিল বিশাখাপট্টনমত। তেওঁ কামৰ বাবে মুম্বাইলৈ আহিছিল আৰু চন্দ্ৰবনে এষ্টাৰক লোকমান্য তিলক টাৰ্মিনাছলৈ লিফ্ট দিব বিচাৰে। পাছত পুঞ্জাৰমাৰ্গ নামৰ ঠাইত মহিলাগৰাকীক গাড়ীত উঠাই নি ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। চন্দ্ৰভানে যুৱতীগৰাকীৰ লেপটপকে ধৰি সকলো বস্তু চুৰি কৰি লৈ যায় আৰু তেওঁৰ মৃতদেহ যাতে চিনাক্ত নহয় তাৰ বাবে জ্বলাই দিলে। 17 জানুৱাৰীত ভাণ্ডুক নামৰ ঠাইৰ পৰা যুৱতীগৰাকীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়। ৰেল আৰক্ষীয়ে CCTV চাই অপৰাধীজনক চিনাক্ত কৰে। 2014 চনৰ 3 মাৰ্চত আৰক্ষীয়ে খনাপক গ্ৰেপ্তাৰ কৰি ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰে। চন্দ্ৰভানে নিম্ন আদালতত মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই বম্বাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে, কিন্তু বম্বে উচ্চ ন্যায়ালয়েও সেই আবেদন নাকচ কৰি মৃত্যুদণ্ডৰ শাস্তি বাহাল ৰাখে। উচ্চ ন্যায়ালয়ৰ ৰায়দানত কোৱা হৈছে যে তেওঁ সমাজৰ বাবে অত্যন্ত ক্ষতিকাৰক আৰু তেওঁৰ সংস্কাৰৰ কোনো সম্ভাৱনা নাই। এই সকলোবোৰ গুৰুতৰ অপৰাধ উচ্চ ন্যায়ালয়ত প্ৰমাণিত হোৱাৰ পাছত আজি উচ্চতম ন্যায়ালয়ে খনাপৰ সপক্ষে ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ে ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ সমৰ্থনত অসামঞ্জস্য আৰু প্ৰমাণ আৰু শক্তিশালী যুক্তিৰ অভাৱৰ ভিত্তিত অভিযুক্তক দোষমুক্ত ঘোষণা কৰে।